নমস্কাৰ টাইমিটৰ দৰ্শকসকলক মই অংকিতাই এই মুহূৰ্তত স্বাগতম জনাইছো এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছো যেটো খবৰ শুনিলে হয়তো আপুনিও আচৰিত হ'ব আৰু আনফালে দেখিবলৈ পাব এক আশাৰ ৰেঙনি বিশেষকৈ অসমৰ ক্ষেত্ৰত ই হয়তো ভৱিষ্যতে খুবেই প্ৰয়োজনীয় হৈ পৰিব অসমৰ জনপ্ৰিয় এটি ফল সেই ফলটো অসমৰ মানুহে খাই ভাল পায় উত্তৰ পূৰ্বাঞ্চলত সেই ফলবিধৰ বিশেষ এক মৰ্যাদাও থকা পৰিলক্ষিত হয় সেই ফলবিধক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এক প্ৰকাৰ খলকনিৰ সৃষ্টি হৈছে ইয়াৰ লগত দুটা দিশ জড়িত হৈ আছে এফালে আছে কৰোনা ভাইৰাছ আৰু আনফালে আছে নিবনুৱা সমস্যাৰ লগত ইয়াৰ এক সম্পৰ্ক গতিকে আজি আপোনালোকক সেই ফলবিধৰ বিষয়ে মই জনাব বিচাৰিছো সেই ফলবিধ হৈছে কঁঠাল আৰু বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কঁঠালে এক নতুন দিশ এক নতুন ধাৰাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে কঁঠাল অথবা কঁঠালৰ গুটি সাধাৰণতে খাদ্য হিচাপে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত অতিকৈ জনপ্ৰিয় তাৰ মাজতে এতিয়া জনপ্ৰিয় হৈ পৰিছে কঁঠালৰ গুটি আপুনি অনুমান কৰক এটা কঁঠালৰ গুটিৰ মূল্য হৈছে গৈ এতিয়া 10ৰ পৰা 15 হিচাপে আৰু 1000 টকা পৰ্যন্ত এতিয়া কঁঠালৰ গুটি বিক্ৰী হোৱা পৰিলক্ষিত হৈছে 1 কেজি কঁঠালৰ গুটিৰ মূল্য 1000 টকা পৰ্যন্ত হৈছে গৈ এতিয়া অসমৰ বাহিৰৰ বিভিন্ন প্ৰান্তত ভাৰততে নহয় ভাৰতৰ বাহিৰৰ বিভিন্ন প্ৰান্তত এতিয়া জনপ্ৰিয় হৈ পৰিছে কঁঠাল কিয়নো ইয়াৰ লগত সম্পৰ্ক আছে এতিয়া কৰোনা ভাইৰাছৰ বাবে কঁঠাল খুবেই স্বাস্থ্যসন্মত বুলি এক তথ্য ইতিমধ্যে প্ৰকাশ পাইছে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সেইভাবে এতিয়া অনলাইন যুগেও দেখিবলৈ পোৱা গৈছে কঁঠালৰ দৰ বৃদ্ধি পাইছে 41% ৰেহাই দিয়াৰ পাছত 10টা কঁঠাল গুটিৰ মূল্য এতিয়া হৈছে কৈ অনলাইন যুগে 145 টকা পৰ্যন্ত এই কঁঠালে কৰোনা ভাইৰাছৰ লগত এক সম্পৰ্ক ৰক্ষা কৰিছে বুলি মন্তব্য কৰিছে বিভিন্নজনে কাৰণ কঁঠাল খালে কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰি বুলিও ইতিমধ্যে বিভিন্নজনে উল্লেখ কৰিছে কঁঠালৰ কি গুণাগুণ আছে কঁঠালে কিদৰে কৰোনা ভাইৰাছৰ পৰা ৰক্ষা কৰিব এই সন্দৰ্ভতো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহু তথ্য প্ৰকাশ পাইছে কেৱল এয়াই নহয় আৰু বহু বিভিন্ন দিশ ইয়াৰ লগত জড়িত হৈ আছে বুলি ইতিমধ্যে প্ৰকাশ পাইছে বিভিন্ন সংবাদ মাধ্যমত এটা কথা ক'ব লাগিব অসমত উৎপাদন হোৱা এই কঁঠাল আৰু এই কঁঠালৰ বাবে এতিয়া অসমৰ বাহিৰত এতিয়া জনপ্ৰিয় হৈ পৰিছে কঁঠালৰ গুটিও এটা কথা ক'ব লাগিব অসমত কঁঠাল গুটিৰ এখন বৃহৎ বজাৰৰ সম্ভাৱনা প্ৰকট হৈছে দুটা দিশ ইয়াৰ লগত জড়িত হৈ আছে প্ৰথমটো হৈছে কৰোনা ভাইৰাছৰ বাবে এতিয়া জনপ্ৰিয় হৈ পৰিছে কঁঠাল গুটিৰ চাহিদা বৃদ্ধি পাইছে অনলাইন যুগে এটা কঁঠাল গুটিৰ মূল্য বৰ্তমান হৈছে গৈ 10ৰ পৰা 15 টকা পৰ্যন্ত সুপাৰ ফুডৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া কঁঠালে হয়তো এই কথা কোনেও অনুমান কৰিব পৰা নাছিল আপুনি মই কোনেও অনুমান কৰিব পৰা নাছিল যে এনেকুৱা হ'ব পাৰে কঁঠালৰ বাবে আৰু দুটা দিশ জড়িত হৈ থকাৰ কথা এইভাবে কৈছো যে প্ৰথম দিশটো হৈছে কৰোনা ভাইৰাছৰ যি সংহাৰ চলি আছে সমগ্ৰ বিশ্বতে আৰু সেইভাবে কঁঠাল খালে কৰোনা ভাইৰাছৰ পৰা সংক্ৰমণৰ পৰা বাচিব পাৰি বুলি উল্লেখ কৰিছে আৰু এই তথ্য প্ৰকাশ পোৱাৰ পাছতে এতিয়া কঁঠালৰ চাহিদা বৃদ্ধি পাইছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ চাহিদা বৃদ্ধি পাইছে আগৰে পৰা ইয়াৰ চাহিদা অসম তথা উত্তৰ পূৰ্বাঞ্চলত আছে বৰ্তমান ভাৰতৰ লগতে বিভিন্ন প্ৰান্তত ইয়াৰ চাহিদা ইয়াৰ মূল্য অধিক হৈ পৰিছে যেটো আমি কেতিয়াও হয়তো ভবা নাছিলো 10টা কঁঠাল গুটিৰ দাম এতিয়া হৈছে গৈ 145 টকা পৰ্যন্ত আপুনি অনুমান কৰক কিমান হ'ব পাৰে এটা কঁঠালৰ দাম অসমৰ বাহিৰত লগতে অসমৰ কঁঠাল গুটিৰ আছে এক বৃহৎ বজাৰৰ সম্ভাৱনা যিসকল নিবনুৱা আছে
সেই নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ বুলিও ক'ব পাৰি তেওঁলোকে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব নেকি এই কঁঠালৰ পৰা বিজ্ঞানসন্মতভাৱে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি ফুড প্ৰচেছিঙৰ জৰিয়তে ইয়াক বিপণনত ব্যৱহাৰ কৰিব পাৰি আৰু যাৰ পৰৱৰ্তী সময়ত হয়তো অসমত বৰ্তমান যি পৰিস্থিতি নিবনুৱা সমস্যা সেই সমস্যা হয়তো দূৰ হ'ব পাৰে আৰু সেইবাবে কঁঠালৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ লগত এই দিশকেইটা জৰুৰী হৈ পৰিছে এই দিশকেইটা জড়িত হৈ গৈছে আপুনি মই হয়তো নাজানো যে কঁঠালৰ গুণাগুণ কি আমি কঁঠাল খাওঁ অসমৰ মানুহে কঁঠাল খাই ভাল পায় বিভিন্ন প্ৰান্তত ইয়াৰ জনপ্ৰিয়তা আছে আজিৰ দিনটোৰ বা এই বিগত দিনকেইটাৰ পূৰ্বে অসমৰ বাহিৰত ভাৰতৰ বিভিন্ন প্ৰান্তত বিশ্বৰ বিভিন্ন প্ৰান্তত কঁঠাল হয়তো বহু লোকে চিনিও পোৱা নাছিল কঁঠাল বহু লোকে হয়তো খোৱাও নাছিল কিন্তু ইয়াৰ কি গুণাগুণ আছে সেয়া শুনিলে আপুনিও আচৰিত হৈ পৰিব কঁঠালৰ আছে ৰোগ প্ৰতিৰোধী ক্ষমতা কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ সবল কৰি ৰাখে কেৱল এয়াই নহয় কঁঠালত আছে প্ৰটিনৰ ভঁৰাল বুলি ক'লেও আচলতে ভুল নহ'ব কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায় মচুৰ দাইলত দি সিদ্ধ কৰা কঁঠালৰ গুটি খাবলৈ বৰ তৃপ্তিদায়ক হয় বুলিও সকলোৱে কয় আৰু অসমত ই এটা জনপ্ৰিয় খাদ্য তথা পুষ্টিকৰ খাদ্য ইয়াৰ বিপৰীতে শক্তিৰ ভঁৰাল হিচাপেও ক'ব পাৰি কঁঠালক যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট আৰু কেলৰি থাকে কঁঠালত তাৎক্ষণিকভাৱে আপোনাৰ শৰীৰত কঁঠালে শক্তিও প্ৰদান কৰে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ই কৰ্কট প্ৰতিৰোধ কৰিব পৰা কঁঠালৰ ক্ষমতা আছে কঁঠালত থাকে এণ্টিঅক্সিডেণ্ট ফ্লেভনয়েড লগতে বিভিন্ন ধৰণৰ ক্ষতিকাৰক দেহত উৎপন্ন হোৱা যি পদাৰ্থ আছে সেই সকলোবোৰ কঁঠালে নাইকিয়া কৰিব পাৰে আৰু কঁঠালৰ এই শক্তিসমূহৰ বাবে এই গুণাগুণসমূহৰ বাবে হয়তো এতিয়া আৰু অধিক জনপ্ৰিয় হৈ পৰিছে কঁঠাল ফ্ৰী ৰেডিকেলবোৰ নিষ্ক্ৰিয় কৰি শৰীৰক কলন কেঞ্চাৰ হাওঁফাওৰ কেঞ্চাৰ মুখগহ্বৰৰ কেঞ্চাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে কঁঠালে কেৱল এয়াই নহয় ৰক্তচাপ নিয়ন্ত্ৰণ কঁঠালত থকা পটেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে কঁঠালৰ গুণাগুণসমূহ কৈ থাকিলে আচলতে শেষ নহ'ব আমি খাওঁ কঁঠাল অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কঁঠাল খায় অতীজৰে পৰা কঁঠাল এটা জনপ্ৰিয় ফল হিচাপে অসমত পৰিগণিত হৈ আহিছে কিন্তু ইয়াৰ গুণাগুণসমূহ হয়তো আমি কেতিয়াও উপলব্ধি কৰা নাছিলোঁ এতিয়া আন্তঃৰাষ্ট্ৰীয় মাধ্যমে ইয়াৰ গুণাগুণ উপলব্ধি কৰিছে আন্তঃৰাষ্ট্ৰীয় মাধ্যমে ইয়াক ব্যৱহাৰ কৰিছে ৰোগ প্ৰতিৰোধী ক্ষমতা থকাৰ বাবে আৰু বিশেষকৈ এই সময়ত এই জটিল সময়ত কৰোনা ভাইৰাছৰ যি সংক্ৰমণ আৰম্ভ হৈ আছে সেই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়তে ই আৰু অধিক জনপ্ৰিয় হৈ পৰিছে আৰু গুণাগুণ আছে মই সেই গুণাগুণসমূহ পুনৰ কৈছোঁ থাইৰয়ডৰ সমস্যাও দূৰ কৰে কঁঠালে যথেষ্ট পৰিমাণে কপাৰ থাকে কঁঠালত যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তুলিবলৈ সক্ষম হয় থাইৰয়ড হৰমনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে কঁঠালে কেৱল এয়াই নহয় দৃষ্টিশক্তিৰ উন্নত কৰে কঁঠালে ভিটামিন এ থাকে ভিটামিন চি থাকে দৃষ্টিশক্তিৰ উন্নতি সাধন কৰে লগতে কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰিবলৈও সক্ষম হয় কঁঠালে ইয়াৰ উপৰি এনিমিয়াৰ দৰে কিছু ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে কঁঠালৰ আমি এই সন্দৰ্ভতো আপোনালোকক এই মুহূৰ্তত ক'ব বিচাৰিছোঁ ভিটামিন এ ভিটামিন চি ভিটামিন কে ভিটামিন ই ভিটামিন B6 নিয়াচিন ফলেট আদি বিভিন্ন ধৰণৰ ভিটামিন পোৱা যায় কঁঠালত
আৰু এই মুহূৰ্তত আপোনালোকক এখন ফটো মই দেখুৱাব বিচাৰিছোঁ, যিখন ফটো হৈছে এমেজনৰ। অনলাইন যোগে হয়তো আপুনিও বহু বস্তু ক্ৰয় কৰিছে এমেজনৰ পৰা, আৰু তাত স্পষ্টকৈ আপুনি দেখিবলৈ পাব কঁঠালৰ গুটি। বিশেষকৈ এই সংকটৰ সময়ত এই কঁঠালৰ গুটি যথেষ্ট জনপ্ৰিয় হৈ পৰিছে অনলাইন যোগে বিভিন্ন প্ৰান্তত। বিশ্বৰ বিভিন্ন প্ৰান্তত, ভাৰতৰ বিভিন্ন প্ৰান্তত এতিয়া কঁঠালে লাভ কৰিছে ছুপাৰ ফুডৰ মৰ্যাদা। মাত্ৰ ৩০০ গ্ৰাম কঁঠালৰ মূল্য হৈছে ১২৯ টকা। মূল মূল্য হৈছে ইয়াত ২৯৯ টকা, কিন্তু তাৰ পাছত অফাৰ দিয়া হৈছে সেই কঁঠালৰ গুটিৰ ওপৰত মাত্ৰ ৩০০ গ্ৰাম, আৰু তাৰ মূল্য হৈছে ১২৯ টকা। আৰু এইদৰে এতিয়া কঁঠালৰ মূল্য বৃদ্ধি পাইছে আন্তঃৰাষ্ট্ৰীয় বজাৰত। প্ৰতি ১০০ গ্ৰাম কঁঠাল গুটিত থাকে ৪৫ গ্ৰাম কেলৰি, ৭ গ্ৰাম প্ৰটিন আৰু ৩৮ গ্ৰাম কাৰ্বহাইড্ৰেট। আৰু আপুনি মই কেতিয়াও নভবা, কেতিয়াও অনুমান নকৰা কঁঠালে আচলতে এতিয়া সমগ্ৰ বিশ্বত জনপ্ৰিয় হৈ পৰিছে। সমগ্ৰ বিশ্ববাসী এতিয়া কঁঠালক লৈ, কঁঠাল নামৰ এই ফলটোক লৈ এতিয়া চৰ্চিত হৈছে সমগ্ৰ বিশ্বত। আৰু কি কি গুণ থাকে মই সেয়াও জনাই আছোঁ। কঁঠালে হাড় শক্তিশালী কৰে। পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঁঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে। বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে। কঁঠালত থকা এণ্টি অক্সিডেণ্টে দেহৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেলছবোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে। কেৱল এয়াই নহয়, সৌন্দৰ্য চৰ্চাত কঁঠালৰ গুটি ব্যৱহাৰ কৰা হয়, আৰু বিভিন্ন ধৰণেৰে কঁঠালৰ গুটি সৌন্দৰ্য চৰ্চাত, ছালত, চুলিত ব্যৱহাৰ কৰা হয়। হৃদৰোগৰ সম্ভাৱনা ই হ্ৰাস কৰে। কঁঠালত থকা ভিটামিন B6 আৰু B6ৰ বাবে হৃদপিণ্ড সুৰক্ষিত কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে কঁঠালে। আলচাৰৰ দৰে এক ৰোগ, যি আলচাৰ হ'লে মানুহে নিজৰ প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হয়, সেই আলচাৰ প্ৰতিৰোধ কৰে কঁঠালে। কঁঠাল আচাৰৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলচাৰ নিৰাময় কৰে, লগতে পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহসমূহো দূৰ কৰে। কেৱল এয়াই নহয়, এজমা ৰোগী যিসকল আছে, সেই এজমা ৰোগীসকলৰ বাবেও হৈছে কঁঠাল যথেষ্ট উপকাৰী। কীটনাশক আৰু কৃত্ৰিমতাৰ পৰা মুক্ত এই থলুৱা বতৰৰ ফলবিধে কিমান গুণাগুণ দিব পাৰে আমাৰ শৰীৰত, সেয়া হয়তো আমি কেতিয়াও অনুমানেই কৰা নাছিলোঁ। ই কিমান জনপ্ৰিয়, বতৰৰ এবিধ ফল, সকলোৱে খায়। অসম, উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ মাজত ই ইমান জনপ্ৰিয়, কিন্তু হঠাৎ মাত্ৰ কেইদিনমানৰ ভিতৰতে ই আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হ'ল। আৰু ইয়াৰ কাৰণ হৈছে কঁঠালৰ গুটি, কৰোনা ভাইৰাছ, লগতে আন এটা দিশ ইয়াৰ লগত জড়িত হৈ আছে, আৰু সেইটো হৈছে কৰোনা ভাইৰাছ লগতে নিবনুৱা সমস্যা। অসমৰ নিবনুৱা সমস্যা এটা বহুত ডাঙৰ সমস্যা, কিন্তু কঁঠালে এতিয়া এনেকুৱা এটা পথ প্ৰশস্ত কৰিছে, যিটো পথৰ জৰিয়তে অসমৰ নিবনুৱাসকলে, অসমৰ ডেকাসকলে এক নতুন দিশেৰে এক নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। কঁঠালৰ গুণাগুণসমূহ কি আমি আপোনালোকক পুনৰ কৈছোঁ। মাংসৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব কঁঠাল। কঁঠাল অত্যাধিক ফাইবাৰযুক্ত। মাছ মাংসৰ সমপৰিমাণৰ প্ৰটিন উপলব্ধ থাকে কঁঠালত। এই গুণসমূহ ইতিমধ্যে আপোনালোকক মই জনাইছোঁ, কি কি গুণ থাকে কঁঠালত, কিদৰে আপুনি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে কঁঠাল খাই। আৰু এই সময়ত, যিটো সময়ত সমগ্ৰ বিশ্বই কৰোনা ভাইৰাছৰ সৈতে যুঁজি আছে, তেনে সময়তে কঁঠাল হঠাৎ জনপ্ৰিয় হৈ পৰিছে। এটা বতৰৰ ফল, আৰু সেই বতৰৰ ফলটো যথেষ্ট জনপ্ৰিয় হৈ পৰিছে, লগতে জনপ্ৰিয় হৈ পৰিছে কঁঠালৰ গুটি। এতিয়া অনলাইন যোগে আপোনালোকে যদি চাবলৈ যায়, কঁঠালৰ গুটি এতিয়া বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকে ক্ৰয় কৰিছে, কাৰণ ইয়াত থকা গুণাগুণসমূহ। এই গুণাগুণসমূহে এতিয়া কঁঠালক বিশ্বত জনপ্ৰিয় কৰি তুলিছে। বিভিন্নজনে নিজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধৰ যি ক্ষমতা আছে, সেই ক্ষমতাৰ বাবে এতিয়া কঁঠাল খাবলৈ আৰম্ভ কৰিছে। ভাত ৰুটিৰ তুলনাত 50% কম কেলৰিযুক্ত হয় কঁঠাল। হজম শক্তি বৃদ্ধি কৰে, ব্লাড গ্লুক'জো নিয়ন্ত্ৰণ কৰে কঁঠালে। ইয়াৰ গুণাগুণ আচলতে কৈ থাকিলে শেষ নহ'ব। কাৰ্বহাইড্ৰেট, ভিটামিন, ইলেক্ট্ৰলাইটছ,
ফাইবাৰৰ দৰে বিভিন্ন ধৰণৰ ইয়াত গুণাগুণ আছে আৰু সেইবাবে হয়তো সমগ্ৰ বিশ্বত সুপাৰ ফুডৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে কঁঠালে আৰু 100 গ্ৰাম কঁঠাল গুটিত কি থাকে আমি ইতিমধ্যে কৈছো পুনৰ জনাইছো 45 গ্ৰাম ক্যালৰি 7 গ্ৰাম প্ৰটিন 38 গ্ৰাম কাৰ্বোহাইড্ৰেটৰ দৰে ভিটামিন থাকে এই কঁঠালৰ গুটিত এটা দিশ মুকলি হৈছে অসমৰ ক্ষেত্ৰত নিবনুৱাৰ বাবে কঁঠাল গুটিৰ যদি বা কঁঠালৰ যদি আমি বিজ্ঞানসন্মতভাৱে ফুড প্ৰসেসিঙৰ জৰিয়তে বিপণনৰ ব্যৱস্থা কৰো তেন্তে হয়তো বহু পৰিমাণে অসমত নিবনুৱা সমস্যা দূৰ হ'ব আৰু এই ক্ষেত্ৰত চৰকাৰেও কিন্তু গুৰুত্ব প্ৰদান কৰাটো খুবেই প্ৰয়োজনীয় কৃষি বিভাগে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো খুবেই প্ৰয়োজনীয় কাৰণ অসমৰ এবিধ ফল এতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তত বিশ্বৰ বিভিন্ন প্ৰান্তত এইদৰে জনপ্ৰিয় হৈ পৰিছে আপোনালোকৰ হয়তো Amazon এপটো আছে এবাৰ খুলি চাব আপোনালোকে নিজে গম পাব যে কিমান জনপ্ৰিয় এতিয়া কঁঠালৰ এই গুটি আমি অনুমান কৰিব নোৱাৰাকৈ এতিয়া কঁঠালৰ দাম বৃদ্ধি পাইছে কঁঠালৰ গুটিৰ দাম বৃদ্ধি পাইছে সমগ্ৰ বিশ্বই কৰোনাক প্ৰতিৰোধ কৰিবৰ বাবে কৰোনাক হৰুৱাবলৈ বাবে তেওঁলোকে এতিয়া কঁঠালৰ গুটি বা কঁঠাল সেৱন কৰিবলৈ আৰম্ভ কৰিছে গতিকে ই এটা আশাৰ ৰেঙনি পুনৰ কৈছো দুটা দিশ ইয়াৰ লগত জড়িত হৈ থাকে ইয়াৰ গুণাগুণসমূহ এফালে ৰাখি যদি আমি চাওঁ তেনেহলে আনফালে দেখিবলৈ পোৱা যাব ই কৰোনাক প্ৰতিৰোধ কৰে বুলি এক তথ্য প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই তথ্য প্ৰকাশ কৰিছে লগতে আছে নিবনুৱা সমস্যা সমাধানৰ ই এক উপায় গতিকে কঁঠাল এতিয়া জনপ্ৰিয় হৈ পৰিছে সমগ্ৰ বিশ্বতে এটা কঁঠালৰ দাম বৃদ্ধি পাইছে এটা কঁঠাল গুটিৰ দাম এতিয়া 10ৰ পৰা 15 টকা পৰ্যন্ত হৈছে এই ক্ষেত্ৰত চৰকাৰ তথা কৃষি বিভাগে যদি গুৰুত্ব দিয়ে হয়তো অসমত কঁঠালৰ পৰাই সৃষ্টি হ'ব এক ডাঙৰ ব্যৱসায়